1 লাখ টকা 1,20,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব 50-60,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব 70-80,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব 1,20,000 পৰা 1.5 লাখ টকাৰ ভিতৰত এখন গাড়ী ওলাই যাব 50-60,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব 70 পৰা 80,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব তো মোটামুটি ধৰক আপোনাৰ 80,000 বা 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আহিছো বৰ্তমান নগাঁও JM মটৰ কাৰ আপোনাকে দেখা পাইছে আৰু বিভিন্ন ধৰণৰ ষ্টক আছে আৰু আপোনাকে গম পায় ইয়াত ভাল ভাল গাড়ী পোৱা যায় আৰু বেছিভাগ মাৰুতি সুজুকি গাড়ী পাব আৰু কম চলা গাড়ী পাব আৰু প্ৰায় গুটে গাড়ী আপোনাকে সিল ইঞ্জিন পাব সিল বডি পাব অৰিজিনাল পেইণ্টত পাব তে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো এড্ৰেছ সকলোখিনি জানিম তে আমাৰ লগত দাদা আছে নমস্কাৰ ভালে আছে আছো ভাল আপোনাৰ আছো কোন প্ৰথমে ষ্টক দিছে আপডেট হৈছে ইয়াৰ এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো আমাৰ নগাঁও মেইন টাউনত আহিব লাগিব প্ৰথমে আপুনি জোৰ পৰাই আহে নগাঁও মেইন টাউনত আহিব লাগিব আহি পেলাই আপোনাৰ যোনটো ডিউ কেয়াৰৰ ওচৰত যোনটো অভাৰব্ৰিজটো পাৰ হৈ আপোনাৰ মেট্ৰো হস্পিটাল পোৱাৰ আগত আমাৰ ডিলাৰখন আছে ওকে এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে এক্সচেঞ্জো হৈ যাব ৰিফাইনেন্সো হৈ যাব গাড়ী ইঞ্জিন সিল পাব না গাড়ী ইঞ্জিন সিল পাব গ্যাৰান্টি অৰিজিনাল পেইণ্টত পাব ওকে ম্যাক্সিমাম গাড়ী অৰিজিনাল পেইণ্টত পাব মোৰ ভিডিঅ' চাইলে কিবা অফাৰ আপোনাৰ ভিডিঅ' চাই আহিলে 5,000 টকা কেশবেক পাব ডাইৰেক্ট কেশবেক 5,000 টকা আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আপোনালোকক গাড়ী দেখুৱাই আছো প্ৰথমে ক'ব এখন এল্টো ক'ব এখন এল্টো হৈছে আপোনাৰ 2022 বুলিয়ে ক'ব পাৰি 2021 লাষ্টৰ এখন BXI হয় গাড়ীখন অৰিজিনাল পেইণ্টত আছে গাড়ীখন লেতেৰা পেতেৰা হৈ আছে গাড়ীখন আমি সাফা কৰা নাই নতুন ষ্টক সোমাইছে গাড়ীখনৰ দাম ৰাখিছো আমি 3,65,000 টকা তাতো নেগেচিবল হৈ যাব ন এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব ওকে তাৰপিছত এটো কিমান দিনৰ ল'ব 1 লাখ এটো মোটামুটি ধৰক আপোনাৰ 80,000 বা 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব ঠিক আছে নেক্সট আমাক ক'ব ইয়ন নেক্সট আছে আপোনাৰ ইয়ন আপোনাৰ 2017 চনৰ ইৰা প্লাস হয় ফাৰ্ষ্ট অনাৰ গাড়ীখন 52,000 ৰানিং হৈছে এইখনৰ দাম ৰাখিছো আমি 2,15,000 টকা আপোনাৰ এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব ন হৈ যাব তাৰপিছত আমি এখন গাড়ী দেখাইছো এল্টো প্ৰথমে আপোনাকে ইঞ্জিনৰ কণ্ডিচনটো চাই লওক ইঞ্জিন কি ধুনীয়া হৈছে 2019 ৰ এল্টো K10 VXI ফাৰ্ষ্ট অনাৰ গাড়ীখন আপোনাৰ 48,000 ৰানিং অৰিজিনাল পেইণ্টত আছে গাড়ীখন আপোনাৰ 70 পৰা 80,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব এইখনৰ দাম ৰাখিছো আমি 3,20,000 টকা 3,20 ওকে নেক্সট ক'ব আমাক ৱাগনাৰ এখন ৱাগনাৰ BXI 2016 মডেল এখনো আপোনাৰ LCD বেক কেমেৰা সব ফিটিং আছে আপোনাৰ এইখনৰ দাম ৰাখিছো আমি মাত্ৰ 2,80,000 টকা এখন 1 লাখ টকা মান ডাউন পেমেন্ট দিলে গাড়ীখন হৈ ওলাই যাব তাতো ৰিফাইনেন্স এক্সচেঞ্জ হৈ যাব 2,80,000 টকা দাম আহিব মাত্ৰ নেক্সট ক'ব আমাক এখন এল্টো এখন আছে এল্টো 2015 চনৰ এল্টো LXI এখন পাৱাৰ ইনডু নাই বাকি আপোনাৰ ফেসিলিটি আছে এইখনৰ দাম ৰাখিছো আমি মাত্ৰ 2,10,000 টকা 2,10,000 টকা 50-60,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব ওকে নেক্সট এখন ক'ব নেক্সট আছে এখন এক্সপ্ৰেছো এখন 2022 ৰ BXI অপচনেল হয় গাড়ীখন অৰিজিনাল পেইণ্টত আছে 41,000 জেনুইন চলা গাড়ীখনৰ দাম ৰাখিছো আমি 4,30,000 টকা তাতো এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব মোটামুটি 1,20,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব নেক্সট ক'ব আমাক ডিজায়াৰ ZXI এখন ইয়েলো হুইল পুশ বটম স্টার্ট গাড়ীখন অৰিজিনাল পেইণ্টত আছে 2020 ৰ মডেল গাড়ী হয় গাড়ীখন 46,000 চলিছে এইখনৰ দাম ৰাখিছো আমি 5,60,000 টকা এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব 1,20,000 পৰা 1.5 লাখ টকাৰ ভিতৰত এখন গাড়ী ওলাই যাব নেক্সট এখন এল্টো ক'ব নেক্সট আছে আপোনাৰ এল্টো 2019 ৰ মডেল LXI ফাৰ্ষ্ট অনাৰ গাড়ী অৰিজিনাল পেইণ্টত আছে এইখনৰ দাম ৰাখিছো আমি মাত্ৰ 3,10,000 টকা তাতো এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব 70-80,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব ওকে আচ্ছা আমি আৰু এটা গাড়ী পাইছো চাক কি ধুনীয়া এটো সিল ইঞ্জিন চাই লওক ইঞ্জিনৰ কণ্ডিচন গুটে গাড়ী আমাৰ যিমান গাড়ী আছে গুটে গাড়ী ইঞ্জিন সিল পাব অৰিজিনাল পেইণ্টত পাব এখন ভেলেনো আপোনাৰ 2023 ৰ মডেল হয় এখনৰ দাম ৰাখিছো আমি মাত্ৰ
6,70,000 টাকা 670 670 দাম রাখিছো এক্সচেঞ্জ রিফাইন্যান্স হৈ যাব 1 লাখৰ পৰা 1.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব স্পেয়াৰ টায়াৰ এতিয়ালৈকে হাতে দিয়া নাই আনটাচ হৈ আছে আপোনালোকে স্পেয়াৰ টায়াৰটো চাব পাৰে এটা আনটাচ ওকে আচ্ছা নেক্সট কব আমাক এখন এল্টো এখন আছে এখন এল্টো K10 2019 মডেল BXI হয় গাড়ী ফাৰ্স্ট ওনাৰ গাড়ী এখনৰ দাম ৰাখিছো আমি মাত্ৰ 2,90,000 টাকা তাতো এক্সচেঞ্জ রিফাইন্যান্স হৈ যাব 50-60,000 টাকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব ওকে আচ্ছা নেক্সট কব আমাক এখন এল্টো কব এখন আছে এল্টো এখন 2018 লাষ্টৰ মডেল হয় এল্টো LXI এখনৰ দাম ৰাখিছো আমি মাত্ৰ 2,70,000 টাকা 50,000 টাকা মান ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব ওকে নেক্সট এখন কব নেক্সট আছে আপোনাৰ i20 ম্যাগনা 2021 নৱেম্বৰৰ গাড়ী হয় গাড়ীখন 43,000 জেনুইন চলা স্পেয়াৰ টায়াৰ এতিয়ালৈকে টাচ হোৱা নাই আনটাচ হৈ আছে গাড়ীখনৰ দাম ৰাখিছো আমি 6,30,000 টাকা তাতো নেগিচিবল হৈ যাব এক্সচেঞ্জ হৈ যাব ফাইনান্স হৈ যাব ওকে 1,20,000 টাকা 1.5 লাখ টাকা মান ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব ওকে নেক্সট আছে আমাৰ গ্ৰেণ্ড i10 স্পোর্টস 2016 মডেল গাড়ীখন অৰিজিনাল পেইন্টত আছে 1 টকাৰ কাম নাই গাড়ী আমি গোটেই গাড়ী সার্ভিসিং দি থৈছো খালি নিব লাগে আৰু চলাব লাগে এখনৰ দাম ৰাখিছো আমি মাত্ৰ 3,20,000 টাকা তাতো এক্সচেঞ্জ রিফাইন্যান্স হৈ যাব 1 লাখ টাকা 1,20,000 টাকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব এটা দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্যান নাম্বাৰ আছে আপোনাক কন্টাক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক সদায় কৰি নিজে এবাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব ইয়াত যদি গাড়ী লয় টেষ্ট ড্ৰাইভ কৰি ল'ব পাৰিব ন হয় নিশ্চয় আমাৰ পৰা গাড়ী ললে আপুনি টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব পাৰিব আপোনাৰ যদি মেকানিক লৈ আহিব বিচাৰে আপুনি মেকানিক লৈ আহি পেলাই আমাৰ গাড়ী চাই মিলি ল'ব পাৰিব ওকে একো অসুবিধা নাই আপোনালোকে আহক এবাৰ ভিজিট কৰক জেম মটৰ কাৰ আৰু বেছিভাগ দেখিছে মাৰুতি সুজুকি গাড়ী পাব আৰু মাৰুতি সুজুকি আপোনালোকে জানে ডিমাণ্ড কে মাইলেজত কক মেইনটেনেন্সত কক সকলো ক্ষেত্ৰত মাৰুতি সুজুকি আগত আছে এবাৰ আপোনালোকে আহক জেম মটৰ কাৰ আগৰ পাই মই যেতিয়া পৰা ষ্টাৰ্ট কৰিছো ইউটিউব ইয়াত বেছিভাগ মাৰুতি সুজুকি গাড়ী পাওঁ আৰু ভাল গাড়ী বহুতে গাড়ী ক্ৰয় কৰিছে আৰু যিসকলে ক্ৰয় কৰিছে কেনেকৈ গাড়ী পাইছে ফিডবেকত জনাব আৰু যিসকলে গাড়ী ল'ম বুলি ভাবিছে তে অতি সোনকালে আপোনালোকে ভিজিট কৰক জেম মটৰ কাৰ নগাঁও স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰি ল'ব ইঞ্জিন চিল আছে অৰিজিনেল প্ৰিণ্টত আছে আপোনালোকে তথাপি নিজে এবাৰ মেকানিক লৈ হওক যি লৈ হওক আপোনালোকে লৈ চাই ল'ব পাৰিব এক্সচেঞ্জটো হ'ব ৰিফাইনেন্সো হ'ব এক্সচেঞ্জ যদি আপোনাৰ গাড়ী আছে আপুনি এক্সচেঞ্জ কৰি ল'ব পাৰিব এইখিনিয়ে ক'লেছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই